উজনিত চলিছে লালিগুড়ৰ ৰমৰমীয়া বেহা লালিগুড় কঢ়িওৱা ট্ৰাকৰ পৰা ধন দাবী জাতীয় সংগঠনৰ নেতাৰ এজন ট্ৰাক ড্ৰাইভাৰৰ পৰা ধন দাবী কৰাৰ অডিঅ' ভাইৰেল হৈ পৰিছে ফোনযোগে ধন দাবী কৰিছে স্বয়ম্ভু জাতীয় সংগঠনৰ নেতাই টাই আহোম আৰু অসমীয়া যুৱ মঞ্চৰ নামত ধন দাবী আৰক্ষীক খবৰ দিয়াৰ ভাবুকি প্ৰদান কৰি ধন দাবী স্বয়ম্ভু নেতাৰ এই অডিঅ'টো 3 দিন পূৰ্বৰ অডিঅ'টো ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ পোহৰলৈ আহিছে জাতীয় সংগঠনৰ নেতাৰ প্ৰকৃত স্বৰূপ যি সময়ত লালিগুড়েৰে তৈয়াৰ কৰা চুলাই খাই মানুহৰ মৃত্যু হৈছে সেই সময়ত জাতীয় সংগঠনৰ নেতাৰ এই কাৰ্যক ধিক্কাৰ দিছে ৰাইজে চুলাই মদক লৈ জাতীয় সংগঠনৰ এই নিৰ্লজ্জ কাণ্ডক ধিক্কাৰ দিছে ৰাইজে এই অডিঅ' কল ভাইৰেল হোৱাৰ পিছতেই পোহৰলৈ আহিছে লালিগুড়ৰ অবৈধ ব্যৱসায়ৰ প্ৰসংগ প্ৰকৃততে কাৰ ছত্ৰছায়াত চলিছে লালিগুড়ৰ অবৈধ সৰবৰাহ লালিগুড়ৰ এই অবৈধ ব্যৱসায়ত এক প্ৰকাৰে ধন লৈ সহায়ৰ হাত আগবঢ়াই আহিছে নেকি জাতীয় সংগঠনৰ নেতাই কোন এই দালাল ৰূপী জাতীয় সংগঠনৰ স্বয়ম্ভু নেতা হেল্ল' লালিগুড় আনিছে বোলো গাড়ীখন এইটো আপোনাৰ গৰুৰ কাৰণে আহিছে পশুধনৰ কাৰণে গৰুৰ কাৰণে আহিছে পশুধনৰ কাৰণে আহিছে অ অ ট্ৰেইনত অহা মালহে হা হা ট্ৰেইনৰ ৰেগত অহা মালহে আৰু ৰেগত অহা মাল ন কেটেল পাৰ্মিটটো আছে ন আছে ট্ৰেইনৰ ৰেগ হেৰি আছে নে অ পশুধনৰ কাৰণে অহা ঠিক আছে বাৰু আমি তেনে হেৰি কৰো লালিগুড় বুলি আমি খবৰ পাইছিলো হা লালিগুড় বুলি খবৰ পাইছিলো বোলো পশুধনৰ কাৰণে অহা ট্ৰেইনত অহা কাগজ আছে ন মই কাগজ কেইখন পাইছো বাৰু ইয়াত পাৰ্মিটটো নাই হা পাৰ্মিটটো নাই বোলো কাগজ কেইখন পাইছো মই চালানখনে পাইছো চালানে দিয়ে তো বস্তুটো ইলিগেলে হয় হা বস্তুটো ইলিগেলে হয় বোলো বস্তুটো ইলিগেল মানে পশুধনৰ কাৰণে আহে ট্ৰেইনত আহিছে ট্ৰেইনত মাল নাই এইবোৰ ক'ত আৰু পশুধন বুলি ক'লে মানে পশুধনলৈ নাযায়গে জানিছো আৰু এইবোৰ মানে হেৰি কৰি পিনে এইবোৰ চুলাই কাৰণেহে হেৰি হয়গে তাকে হেৰি কখন বাকী ক'বলগীয়া নাই আৰু যদি আপোনাৰ চব লিগেল আছে তেতিয়া আমি এবাৰ হেৰি ইনফৰ্ম এটা কৰি দিওঁ থানাক ইনফৰ্ম এটা কৰি দিওঁ বোলো যদি আপোনাৰ লিগেল আছে গোটেইখিনি বস্তু থানাত কৰিব নালাগে হা থানাত ইনফৰ্ম কৰিব নালাগে মই পাৰ্টিক অ ফোন নম্বৰ দি দিছো কথা পাতি ল'ব জনোৱা আহিছে দেই হা 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 মই যোনজন পাৰ্টিৰ মুখত আহিছে মই ফোন নম্বৰ দি দিছো কথা পতাই দিয়ক হেল্ল' অ আমি মানে বেপাৰী নহয় হা আমি ভাড়ামৰা মানুহ গাড়ী আমি মালিকক কওক চনক ল'ৰাখিনি মানে কি হ'ল মই ক'লো সিহঁতক আপোনাৰ তাহাঁতে কি লগত কৈছে পাতি শুনি লওক কথাটো শুনি লওক তাহাঁতে ক'লো নাই অ তাহাঁতে সেই 10,000 বুলি কওঁতে জাপ মাৰি দিলে হা অ অ তাৰপিছত তাহাঁতি মানে সেই মানে সেইবোৰ পইচা দিয়া ধান্দা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা অ তাহাঁতি কৈছে কাগজ পত্ৰ গাড়ী ক্লিয়াৰ আছে অ গাড়ী অ কাগজ পত্ৰ ক্লিয়াৰ আছে অ এতিয়া উপায় নাই আৰু বোলে কোৰ্টত থৈ দি উলিয়াব লাগিব বুলি কৈছে হ'ব যদি সেনেকে সিহঁতি ভাবিছে একচুৱেলি মই মিলাবলৈ চাইছো দেই ল'ৰাখিনি নহয় আপুনি কথাটো শুনি ইয়াত লওক কেইবাটাও সংগঠনৰ ল'ৰা আছে মই কৈছো এতিয়া মোৰ লগতে সিহঁতে কৈছে ইমান ৰিস্ক ল'ব নালাগে কথাখিনি যদি মিল নাখায় তেতিয়া এটা কাম কৰ মেডিয়াকেইটা মাতি মেলি গাড়ীখন লৈ যাব কৈছে থানালৈ নহয় সেইটোকে কথাটো শুনক না আমিও মই অসমীয়া মিলাইছো মানুহ কথাটো আপুনিও অসমীয়া ময়ো অসমীয়া কিবা এটা কৰি খাব সেইটোৱে লাগিব এতিয়া আৰু সেইটোৱে আমি হৈছো ভাড়ামৰা মানুহ আমি বেপাৰী নহয় মানে যদি গম বেপাৰী পাইছো হ'ল আজি যদি মোৰ যদি মাল নহয় হ'লহেঁতেন নাই মই মাল হোৱাহেঁতেন মানে মই দি দিলোহেঁতেন কাৰণ কেলে মোৰ মালটো কথা আছে কিনি অনা কথা আছে আমি ড্ৰাইভাৰ মালিক হয় গাড়ী আমি ভাড়ামৰা মানুহে মই গাড়ী কাগজ পত্ৰ ক্লিয়াৰ কৰিছো ভাড়া মাৰিছো কথা সেইটো তাহাঁতি এতিয়া দায়িত্বৰে এটাই যোনটোৱে পঠাইছে সি ফোন ৰিচিভ কৰা নাই এতিয়া সিটোৱে মই কৈছে সেইটো কলৰ লাষ্টত আৰু মই নহয় এইটো চাওক আপোনালোকেও ইলিগেল কৰিছে আমিও একচুৱেলি কথা পাতিব নালাগে তেনেকে দেই আপোনালোকে কিবা বেপাৰ এটা কৰিছে অসমীয়া মানুহ বুলি সেইটো কাৰণে কপাৰেট কৰিছো বাৰু এইখিনি কথা কিন্তু আমিও কৰিব নালাগে এইটো আমি এনেই হেৰিয়ে কিন্তু মই এতিয়া কথাটো জানিছো হ'ল কি কৰবাত কৰিব নালাগে এতিয়া কথাটো কি হ'ল মানে আপুনি এটা কাম কৰক এইটোতে কথাটো মনাই দিয়ক মনাবলৈ নাই চব মই আপোনাক লাষ্ট কথা এটা কৈছো আপোনালোকে এটা 40,000 টকা এটা দি দিয়ক হা ল'ৰাখিনি সেই কথাটোৱে কৈছে নহ'লে মানে কি হয় গাড়ীখন সিহঁতি হেৰি কৰি দিম বুলি কৈছে আৰু লৈ যাওঁ কৈছে আপোনালোক কোন সংগঠনৰ হয় সংগঠনে টাই আহোমৰো আছে আপোনাৰ অসমীয়া যুৱ মঞ্চৰো আছে আপুনি তাৰপিছত আমি টাই আহোমৰে হয় কিন্তু লোকেল হয় মানে তেতিয়া কথাটো হ'ল কি অকমান এটা যদি কাম কৰক আহ গাড়ীখিনি পাৰ্কিং প্লেচটোত আছে নেকি ডাঙৰ প্লেচটোত
ইয়াতে আছে, আমি ওচৰতে আছো। ডাঙৰ পাৰ্কিং প্লেচটো চাহত থৈ দিয়ক গাড়ীখন, থৈ পেলাই ৰ'ব পাৰ্টি এতিয়াতো গাড়ী নাহেই, এতিয়াতো গাড়ী নানোৱে হা, সেইটো ফোনটো ৰিচিভ কৰিব নহয়, কথা পাতি ল'ম আৰু। পাতি লওক আমি চাই লৈছো অকনমান সময়, যদি নহয় আৰু তেতিয়া বেয়া নাপাব দেই দাদা। আপুনি এটা কাম কৰক, আৰু আমি ইমান সময় কৰিব নালাগিছিলে, এইবিলাক কথা পাতিবই নালাগে ফোনত, যে সঁচাকে এই পইচা পাতি কথা পতা চিষ্টেমটো নাছিল।